শ্ৰীভূমিত আৰক্ষীৰ এনকাউণ্টাৰ বিজেপি নেতা হত্যাকাণ্ডৰ অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছে পলায়নৰ চেষ্টা কৰাৰ সময়তে অভিযুক্তক এনকাউণ্টাৰ ভৰিত গুলিয়াই পলায়নৰ চেষ্টা কৰা অভিযুক্তক কৰায়ত্ব কৰা হৈছে বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ব্যাপক উত্তেজনা বিজেপি নেতা বিকাশ ধৰক মাতিনি হত্যা কৰাৰ সন্দেহ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 6 জনক আটক কৰিছিল আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল এটা অভিযুক্তই পলায়নৰ চেষ্টা কৰা অভিযুক্তক এনকাউণ্টাৰ আৰক্ষীৰ ভৰিত গুলিবিদ্ধ হৈছে অভিযুক্ত আৰু এই মুহূৰ্তত শেহতীয়াকৈ আমাৰ হাতলৈ আহিছে খবৰ বিকাশ ধৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল হক পুনৰ জনাম বিকাশ ধৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল প্ৰথম অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 5 অভিযুক্তক আৰু ত্ৰিপুৰাত আত্মগোপন কৰি থকা অৱস্থাত আন এজনক কৰায়ত্ব কৰিলে আন এজনক আটক কৰে বিজেপি নেতা হত্যাকাণ্ডত এই পৰ্যন্ত 6 জনক আটক কৰা হৈছে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল আব্দুল হকক ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে নিজৰ গোটেই তথ্যখিনি ইতিমধ্যে দাঙি ধৰিছে বিকাশ ধৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল হকক কৰায়ত্ব কৰিছে অৱশ্যে আব্দুল হকে আৰক্ষীৰ বেহুফালি পলাবলৈ চেষ্টা কৰিছিল আব্দুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিতে বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰথম অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 5 অভিযুক্তক আৰু ত্ৰিপুৰাত আত্মগোপন কৰি থকা অৱস্থাত আন এজনক আটক কৰে বিজেপি নেতা হত্যাকাণ্ডত এই পৰ্যন্ত 6 জনক আটক কৰা হৈছে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল আব্দুল হকক ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু বিজেপি নেতা হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা শ্ৰীভূমি উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো দোকান যথেষ্ট উত্তেজিত হৈ পৰিছিল ৰাইজ তেওঁলোকৰ মনত খং খুব আছে আৰু বিজেপি নেতা হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা শ্ৰীভূমি উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো দোকান পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো গৌৰীশ শেহতীয়া খবৰখিনি কি আছে আমাক জনাওক হয় গীতাশ্ৰী এই ঘটনাত বৰ্তমানে মুঠ 6 জন লোকক আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰথমে এজনক আটক কৰিছিলে যিজন মূল অভিযুক্ত আৰক্ষীয়ে কাৰো নাম এতিয়ালৈকে স্পষ্টকৈ কোৱা নাই যদিও যে মূল অভিযুক্ত যিজনৰ নাম আমি ইতিমধ্যে পাইছোঁ তেওঁৰ নাম হৈছে আব্দুল হক আৰু এই আব্দুল হকে যিখিনি আমি জানিব পাৰিছোঁ আব্দুল হকে তেওঁক কিডনেপ কৰিছিলে আৰু কিডনেপ কৰি পৰৱৰ্তী সময়ত হত্যা কৰিছিলে আজি যেতিয়া তেওঁ কৰায়ত্ব কৰে ইয়াৰ পাছতে কিন্তু এই যে অপহৃত বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ হয় আৰু পৰৱৰ্তী সময়ত কিন্তু ব্যাপক উত্তেজনা বিয়পি পৰে সমগ্ৰ এলেকাত ৰাইজে এই আব্দুল হকৰ ঘৰত অগ্নিসংযোগ কৰে লগতে যেন এই গাঁৱৰ যে বিভিন্ন দোকান পোহৰত কিন্তু ভাঙচুৰ চলায় আৰু আৰক্ষীয়েও কিন্তু তৎপৰ থাকে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে লগতে তদন্ত অব্যাহত ৰাখে এই ব্যক্তিৰ সৈতে জড়িত আৰু 5 জনক আটক কৰিবলৈ সক্ষম হৈছে গতিকে মুঠ 6 জন আৰু ইয়াৰ মাজত এজন আমি যিমানখিনি জানিব পাৰিছোঁ যেন ত্ৰিপুৰাৰ পৰা আটক কৰা হৈছে ত্ৰিপুৰাৰ পৰা লৈ অহা হৈ আছে এজনক গতিকে মুঠ 5 জন অসমৰ আৰু এজন ত্ৰিপুৰাৰ অপৰাধী আছে গতিকে মুঠ 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যি পৰিস্থিতি ইয়াতে পৰিস্থিতি কিন্তু এতিয়া বিহাল উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে যদিও যেন SSP লীনা দলেৰ সহ গোটেই আৰক্ষী শ্ৰীভূমি আৰক্ষী শীৰ্ষ বিষয়া ঠাইটোত উপস্থিত আছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আধা সামৰিক বাহিনী মোতায়েন কৰা হৈছে সকলো পৰিস্থিতি ইয়াতে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰি আছে কিন্তু ইয়াতে কিন্তু ৰাইজ ব্যাপক মাত্ৰাত ক্ষোভ প্ৰকাশ কৰিছে কাৰণ এইজন লোক অতি সজ্জন আছিল বুলি সকলে কৈছে যে লোকজন অতি ভাল আছিল সকলৰ প্ৰিয় পাত্ৰ আছিল লগতে প্ৰতিবাদী কণ্ঠ আছিল বহুখিনি তেওঁ প্ৰতিবাদ কৰিছে হয়তো এই যে ঘটনা এই ঘটনাৰ আৰু হয়তো এই সকল লোকে কিবা এটা যি হয়তো বিচাৰিছিল কিন্তু তেওঁ যিহেতু অন্যায়ভাৱে দিব বিচৰা নাছিল এনেদৰে কিবা এটা ঘটনা হ'ব পাৰে ইয়াকে লৈ কেন্দ্ৰ কৰি ইয়াতে যি ইমান ডাঙৰ ঘটনা সংঘটিত হ'ল গীতাশ্ৰী হয় এতিয়া পৰিয়ালৰ লোকে কিবা জনাইছে শেহতীয়াকৈ আমি দেখিছোঁ যে স্থানীয় লোকসকল তেওঁলোকো যথেষ্ট ক্ষোভিত হৈ আছে তেওঁলোকে কিবাখনো দোকান লণ্ডভণ্ড কৰিছে বা সমান্তৰালকৈ তেওঁলোকে অগ্নিসংযোগো কৰিছে হয় গীতাশ্ৰী আচলতে পৰিয়ালৰ লোক সম্পূৰ্ণৰূপে ভাঙি পৰিছে তেওঁলোকৰ যেন
শোকত ভাগি পৰিছে তেওঁলোকে কেনেদৰে আচলতে যোৱাকালিৰ পৰা দেখা গৈছিলে যে মন্ত্ৰীক ধৰি কেনেদৰে লোকজনক উদ্ধাৰ কৰা সম্ভৱ এয়া চাই আছিলে আৰু পৰৱৰ্তী সময়ত কিন্তু আৰক্ষীয়ে যথেষ্ট তৎপৰতা দেখাইছিলে কিন্তু লোকজনক জীৱনতে উদ্ধাৰ কৰিব সম্ভৱ নহ'ল মৃতদেহ উদ্ধাৰ হ'ল আজিৰ দিনত দেখা গৈছে যেন যি ইয়াতে যে পৰিস্থিতি বিৰাজ কৰিছে এই পৰিস্থিতি কিন্তু এতিয়া মাৰাত্মক আকাৰ ধাৰণ কৰিছে ৰাইজ ব্যাপক মাত্ৰাত ক্ষোভ প্ৰকাশ কৰি আছে হয় গৰিশ আমি বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ ইয়াৰ সৈতে বিদায় লম নমস্কাৰ